Hi everyone, welcome or welcome back to my channel. যদি আজি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে welcome to my channel আৰু যদি আপোনালোক মোৰ ৰেগুলাৰ ভিউয়াৰ্ছ বা আগতেও মোৰ ভিডিঅ' চাইছে দেন welcome back to my channel. মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ইফালে বিয়াও আহি পালে। আজি পিছে বিয়া এখন খাবলৈ বুলি ইমান সাজুন কাচুন দি ওলাইছো। তাকে বোলে বিয়াখন খাবলৈ বুলি যাওঁ আৰু ভিডিঅ' ব্লগটো আৰম্ভ কৰিলোঁ। পিছে যদি বিয়া সবাহত মানে গৈ পেলাই যদি ভিডিঅ' কৰিব পৰা কণ্ডিশ্যনত থাকোঁ সকলোখিনি দেখুৱাম বাৰু আপোনালোকক। আৰু যদি নহয় চাই থাকিব বাৰু, মানে ভিডিঅ'টো একদম প্ৰথমতেই যদি গোটেইখিনি কৈ দিওঁ আপোনালোকেনো কি চাব। গতিকে ভিডিঅ'টো সকলোৱে শেষলৈ চাব আৰু মৰম দিব। আৰু আপোনালোকে ইমানখিনি মৰম আৰু ইমান ধুনীয়া ধুনীয়া কমেণ্ট কিছুমানে দিয়ে, সকলোৰে পৰা নাপাওঁ বাৰু, বাট যি নহওক যিখিনি দিয়ে আৰু যিখিনিৰ পৰা ইমানখিনি মৰম পাইছোঁ সঁচাকৈ মানে বহুত আপোনালোকক আচলতে কি ক'ম, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মৰমবোৰ সদায় এনেকৈ দি যাব, আশীৰ্বাদ কৰিব। আৰু তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টোলৈ আগবাঢ়ো। সকলোৱে চাই থাকিব আৰু শেষলৈ চাব। ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ লগতে মৰম দিব। যিহেতু মই আপোনালোকক কৈছিলোঁ যে যদি গৈ পেলাই ভিডিঅ' কৰিব পৰা কণ্ডিশ্যনত হয় ভিডিঅ'টো কৰিম, আৰু কেতিয়াবা কিছুমান পৰিস্থিতিত গৈ পোৱাৰ পিছত ভিডিঅ' কৰিবলৈ ভাল নালাগে। সেইকাৰণে কালি কণ্টিনিউ নকৰি পেলাই আজি একেলগতে কণ্টিনিউ কৰিছোঁ। এই দুপৰীয়াখন এখনৰ পিছত আনখন দোকান অকণমান ডেক'ৰেশ্যনৰ বস্তু বিচাৰি হাবাথুৰি খাই পৰিছোঁ। আগতে যিহেতু যোৱা মাত্ৰকেই পাই যাওঁ, সেইকাৰণে মই একো চিন্তা নকৰিলোঁ আগৰ পৰা, আৰু আনকি মই অনলাইনতো অৰ্ডাৰ নকৰিলোঁ। এইবাৰ মানে এই ৰ'দখনত এখনৰ পিছত আনখন দোকান বিচাৰি হাবাথুৰি খালোঁ আৰু ইমান দুখ লাগিছে মনটো, পাওঁ নে নাপাওঁ কি বা হয়। এখন দোকানত বিচাৰি থাকোঁতে হঠাতে অচিনাকি ভণ্টি এজনীয়ে ক'লে এই দোকানখনৰ কথা, আৰু মই লগে লগে আহিলোঁ। আৰু ভাইটিজনীয়ে বিচৰা বস্তুখিনি দেখাই দিয়াৰ লগতে যি যি কালেকশ্যন আছে দোকানত সকলোখিনি ধুনীয়াকৈ দেখাই দিলে। আমি আচলতে সদায় ডাঙৰ দোকানবোৰক প্ৰায়ৰিটি দিওঁ, কেতিয়াবা সৰু দোকানবোৰতো সোমাই তেওঁলোকৰ পৰা বস্তু ক্ৰয় কৰাৰ লগতে কি কি কালেকশ্যন আছে মানে অকণমান চাব লাগে। গোটেই বস্তুখিনি ধুনীয়াকৈ লৈ হোৱাৰ পিছত আহিলোঁ এইবাৰ ফুলৰ দোকানলৈ বুলি। কিবা অকণমান লওঁ বুলি ভাবিছোঁ, প্লেনিং আছে। গোটেই ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাব। আৰু আজি হৈছে 23 নৱেম্বৰ। আজিৰ ভিডিঅ'টো মই 23 নৱেম্বৰত কৰি আছোঁ। আজিৰ ডেটটো কৈ দিয়াৰো বিশেষ এটা কাৰণ আছে, যিহেতু আমাৰ কাৰণে অহাকালিৰ ডেটটো মানে অহাকালিৰ দিনটো খুব বেছি ভাল লগা বিশেষ এটা দিন। 24 নৱেম্বৰ আমাৰ ফাৰ্ষ্ট মেৰিজ এনিভাৰ্চাৰী। গতিকে সেই দিনটোৰ কাৰণে এই সকলোখিনি প্ৰিপাৰেশ্যন। চাই থাকিব ভিডিঅ'টো কণ্টিনিউ, সকলোৱে মৰম দিব। ফুলৰ দাম যথেষ্ট বেছি, বাইদেৱে কিবাকে মেনেজ কৰি অকণমান মিলাই মিলি দিলে আৰু ধুনীয়াকৈ পেকিং কৰি দি আছে। এইফালে আৰু দৌৰাদৌৰিকৈ ঘৰ আহি পোৱাৰ পিছত মাৰ লগত যাবলৈ ওলাইছোঁ এঠাইলৈ বুলি। যিমানখিনি পাৰোঁ দেখাই যাম বাৰু আপোনালোকক। 10:30 পৰা 11টামানৰ ভিতৰত আৰু দিনটোৰ মূৰত এইমাত্ৰ আহি পালোঁ ঘৰ, আৰু কেনেকৈ মানে গ'ল বাকী টাইমখিনিতো আপোনালোকে দেখিলেই। যিমানখিনি যেনেকৈ দেখাব পাৰোঁ সকলোখিনি দেখাইছোঁ। আৰু অনবৰত মানে কি হয়, মানে ভিডিঅ' কৰা মুডটোও নাথাকে আৰু কৰিবলৈ মন নাযায়। চ' মানে যিখিনি যেনেকৈ থুলমূলকৈ গোটেইখিনি দেখাব ট্ৰাই কৰিছোঁ। আৰু এতিয়া অকণমান কাম আছে, ফ্ৰেছ হৈ লওঁ, তাৰপিছত কামখিনি কৰিবলৈ লওঁ। গতিকে কালি এটা বিশেষ দিন, আৰু বিশেষ দিনটোৰ কাৰণে অকণমান মানে আয়োজন মানে কি অকণমান স্পেচিয়েল কৰিব পালে ভাল লাগে। বিশেষজনৰ কাৰণে বিশেষ দিনটোত আমাৰ সকলোৰে কাৰণে কিবা অকণমান বিশেষ কৰি তুলিবলৈ মন যায়। আৰু এতিয়া ভাবিছোঁ কিবা কিবি অকণমান ডেক'ৰেশ্যন কৰোঁ, মানে সজাওঁ ৰুমটো যেনেকৈ থুলমূলকৈ। অকলে আছোঁ যিহেতু কিনো ইমান চিম্পলকৈ কিবা অকণমান সজাম ভাবিছোঁ। লগতে মানে হাজবেণ্ডো নাই, আৰু বোলো তেওঁ অহাৰ আগতে যিমানখিনি পাৰোঁ ডেক'ৰেশ্যন কামখিনি কৰোঁ। আৰু খুব ভাগৰ লাগিছে আচলতে, বহুত মোক দেখিও চাগে গম পাইছে কিমান বেছি মানে টায়াৰ্ড হৈ আছোঁ। বহুতে ভাগৰ লাগিছে, বাট যি নহওক কামখিনি কৰি মেলি আজৰি হ'লে কথা নাই। অকণমান ফ্ৰেছ হৈ লওঁ, তাৰপিছত লগ পাই আছোঁ সকলোকে। অকণমান ফ্ৰেছ হ'লে তাৰপিছত লগ পাই আছোঁ, মানে আহি গ'লোঁ ফ্ৰেছ হয়। আৰু এতিয়া ভাবিছোঁ যিমানখিনি যেনেকৈ পাৰোঁ অকণমান ডেক'ৰেশ্যনখিনি কৰোঁ। কিবা কৰিবলৈ মানে ইচ্ছাটো মোৰো যোৱা নাই, মানে কোনো ছাইডে মোৰ একো টাইমটো নিমিলে কাৰণে মানে উপায় নাই। ভাগৰো লাগিছে, ক'ৰবাৰ পৰা আহি অকণমান জিৰণিও ল'বলৈ মন যায়, বাট কি কৰিম মানে এতিয়া নকৰিলে আৰু এইখিনি যে কৰা হ'ব কালি, সেইটো মানে মই অকণমান সম্ভাৱনাটো কম দেখিছোঁ। সেইকাৰণে ভাবিলোঁ কষ্ট কৰি হ'লেও যেনেকৈ কি নহওক কামখিনি কৰি থওঁ, আৰু বলকচোন বাৰু কিমানখিনি আগবঢ়াই থ'ব পাৰোঁ। লেটছ গ'। কথাটো মানে কি হ'ল, ইমান দেৰি নালাগে আচলতে, যিমানখিনি সময় চাগে লাগিলে মোৰ এইখিনি কৰোঁতে। ইমান ধুনীয়াকৈ কৰিম বুলি কিবা এটা ভাবি চিন্তি লৈ আহোঁ, তাৰপিছত মানে কিবা কিবি উল্টা পুল্টা হৈ যায়। আৰু মই ধুনীয়াকৈ বোলো হোৱাইট কালাৰৰ ল'লোঁ বেনাৰটো, আৰু হোৱাইট
বেনাৰটো বোলে ভাল লাগিব, তাতে ৰেডৰ মাজত হোৱাইট হ'লে ভাল লাগিব। সেইকাৰণে মই বেলুনটো নানি চিম্পল বেনাৰটো আনিলোঁ। আৰু যিহেতু মই বেলুনটো বেলেগকৈ আনিছিলোঁ, সেইকাৰণে বেলুনটো ধুনীয়াকৈ ডেক'ৰেট কৰিম। ৰেড হাৰ্ট শ্বেপৰ বেলুন ধুনীয়াকৈ ডেক'ৰেট কৰিম। আৰু এইখন মিলাওঁতেও বহুত টাইম গ'ল। আজি কিবা খেলি মেলি হয়, কৈছোঁ নহয় মানে কৰিবলৈ মন নাযায়। যোৱা নাই কাৰণে চাগে এনেকুৱা হ'ল নেকি, খেলি মেলি হয়। লাষ্টত যেনেকৈ কি নহওক হ'ল। বাট সৰু কথা এইবোৰ বাৰু হৈ থাকে। তাৰপিছত মই ধুনীয়াকৈ বোলে বেলুনখিনি ফুলাওঁ। অকণমানেই ফুলাইছিলোঁ, এনেও বেলুনটো বেছি ডাঙৰকৈ ফুলাব নোৱাৰি, ফাটি থাকে। গতিকে অকণমানকৈ ফুলাই ধুনীয়াকৈ বেলুনখিনিও বোলো কৰি থৈ দিওঁ। আৰু এটাটো ফুলাওঁতে ফাটিয়ে গ'ল, আৰু এটাটো ফুলাই মেলি ধুনীয়াকৈ হৈছিলে। আৰু সৰুকৈ ফুলাইছিলোঁ, বেছি ডাঙৰ নহয়। তাৰপিছত অকণমান টাইম থকাৰ পিছতে মানে ধুনীয়াকৈ ফাটি থাকিলে। কিবা এটা কৰিম বুলি ইমান ধুনীয়াকৈ আগবাঢ়ি অহাৰ পিছত এই ভাগৰুৱা দেহাৰে তাৰপিছত যদি এনেকুৱা হয় যে বিৰাট খং উঠি যায় আচলতে। তাৰপিছত ফাটি থাকিলে কি কৰিম আৰু, সেইকাৰণে মই হোৱাইট ল'লোঁ, ৰেড হাৰ্ট শ্বেপৰ বেলুনটোৰে ধুনীয়াকৈ সজাম বুলি। কিন্তু নাই, সেইটো যি হিচাপত ভাবিছোঁ মানে তেনেকুৱা কৰিব নিদিয়ে আৰু। চ' একদম চিম্পলকৈ কিবাকৈ অকণমান মিলাইছোঁ আৰু, ইমান এফৰ্ট কৰিব লগা হোৱা নাই। বাট চাওঁ, হাজবেণ্ড আহিলে যদি পাৰোঁ সেইখিনি কৰিবলৈ ট্ৰাই কৰিম। এতিয়া বাৰু মই এনেকৈ কৰি থৈছোঁ, বলকচোন অকণমান দেখাই দিওঁ আৰু আপোনালোকে ক'বচোন। চ' এয়া মানে গোটেই বিচনাখন বেলুন হৈ থাকি এইখিনি মানে ভালে ফাটি থকাই গোটেইখিনি মই পেকেটত ভৰাই থ'লোঁ। মোৰ মানে একদম খং উঠি গ'ল আৰু, ইমানখিনি কষ্ট, ইমানখিনি মানে আগ্ৰহেৰে কৰি থকাৰ পিছত যদি কিবা খেলি মেলি হৈ যায় একেবাৰে ভাল নালাগে, খঙো উঠে, দুখো লাগে। আৰু সেইকাৰণে এনেকৈ চিম্পলকৈ মানে কৰি দিলোঁ। হোৱাইটটো ভালে লাগিছে, কিন্তু ইয়াতে যদি মানে ধুনীয়াকৈ মই ভবাৰ নিচিনা ৰেড হাৰ্ট শ্বেপৰ বেলুনকেইটাৰে মই মানে কৰিব পাৰিলোঁ হয়, তেতিয়া আৰু মানে বেছি ভাল লাগিল হয় মোৰ মতেদি, মানে মই বিচাৰিছিলোঁ। বাট যি নহওক, হাজবেণ্ড আহিলে চাওঁ, যদি কিবা কৰিব পাৰোঁ কৰিম, নহ'লে থাকক আৰু মানে চিম্পলি। গতিকে এনেকৈ ধুনীয়াকৈ কৰি দিলোঁ। আৰু কি কৰিম আৰু, মানে যিটো ভাবি থাকোঁ সেইটো নহ'লে তেনেকৈ আৰু যেনেকৈ পাৰোঁ মিলাব লগা হৈ যায়। আৰু হোৱাইটটো ভালেই লাগিছে বাৰু, কেনেকুৱা লাগিছে আপোনালোকৰো জনাব। গতিকে একদম চিম্পলকৈ কৰিছোঁ। আৰু জমনিটো কি হ'ল, জমনি মানে এইটো যে মানে ফুলবোৰ আচলতে ইয়াতে দিয়াৰ একো প্লেন নাছিলে, আৰু ইয়াত দিবলৈ বুলি মই অনাও নাছিলোঁ। এইটো ফুল আচলতে মই খোপাত লগাম বুলি আনিছিলোঁ। গতিকে মানে যিহেতু মানে মই ভবামতে আইডিয়াটো বৰ্তমানলৈ হোৱা নাই, সেইকাৰণে কিবাকিবিটো এটা এৰেঞ্জ কৰিব লাগিব। গতিকে ধুনীয়াকৈ ৰজনীগন্ধা ফুলেৰেও মানে অকণমান ডেক'ৰ কৰি দিছোঁ। আৰু এইটো দেখিবলৈ শুৱনিয়ে নহয়, দেখিবলৈ সুগন্ধিৰ কাৰণে, যাতে মানে ৰুমটোত সোমাই ধুনীয়াকৈ মানে এটা সুগন্ধিৰে ভৰি উঠা মানে এটা গোন্ধ, সেইকাৰণে বুলি কৰিছোঁ। আৰু মই কৈছিলোঁ আপোনালোকক, যিহেতু মই এইটো ৰুমত মানে খিৰিকীৰ প্ৰভিজনটো বহুত বেছি, সেইকাৰণে মই মানে এখন ৱালত অকল ডেক'ৰ কৰিবলৈ অকণমান অসুবিধা। তাতে আৰু কিবাকিবিটো মোৰ ডেক'ৰ কৰি থোৱাই আছে। গতিকে এনেকৈ মই মানে কৰিব লগা হৈছে, উপায় নাই। কেতিয়াবা যিখিনি থাকে, যেনেকৈ থাকে সেইখিনিতে মিলাব লগা হৈ যায়, নহয় জানো। আৰু এইটোতো ফুলটো লগালোৱে, আৰু লগাব আছে বাৰু, সেইখিনি লগাওঁ। বাকী মানে আশা বহুত আছিলে, হেঁপাহ বহুত আছিলে, কিন্তু কালিৰ দিনটোত মানে সেইখিনি কিহৰ কাৰণে নহ'ব, কিয় ইমানখিনি নহ'ব, এনেকৈ চিম্পলকৈ কিয় কৰিব লগা হ'ল, গম পাব বাৰু আপোনালোকে ভিডিঅ'বোৰ কণ্টিনিউ কৰি থাকিলে। নেক্সট ভিডিঅ'ত বাৰু গম পাব সকলোখিনি। আজি জাষ্ট মানে মোৰ প্ৰিপাৰেশ্যনটো অকণমান আপোনালোকক দেখুৱালোঁ। আৰু যি নহওক বাৰু, অকণমান আমাৰ স্পেচিয়েল ডে'বোৰত অকণমান সৰু সুৰাকৈ সকলোৰে লগত পৰিয়ালবৰ্গ বা বিশেষ মানুহ কেইজনৰ লগত আচলতে সৰু সুৰাকৈ যিমানখিনি সম্ভৱ হয় তেনেকৈ চেলিব্ৰেট এটা কৰিব পাৰিলে ভাল লাগে। গতিকে কালিৰ কাৰণে প্ৰিপাৰেশ্যন চলি আছে। 24 নৱেম্বৰ আমাৰ ফাৰ্ষ্ট মেৰেজ এনিভাৰ্চাৰী। গতিকে ভিডিঅ'বোৰ সকলোৱে চাব আৰু মৰম দিব। মই এইখিনি জল্দি কৰি পেলাই ফটাফট শেষ কৰোঁ, আৰু শেষ কৰি পেলাই সামৰোঁ। মোৰ সৰু চাই কিবা এটা কামো আছে, সেইখিনিও কৰিব লাগে লাহেকৈ দৌৰাদৌৰিকৈ। গতিকে এইখিনি কৰি লওঁ, লগ পাইছোঁ অকণমান পিছত। দেখিবলৈ কেনেকুৱা লাগিছে বাৰু, অকণমান মোৰ ফালৰ পৰা সৰু চাই কিবা এটা ছাৰপ্ৰাইজ তেওঁৰ কাৰণে। আৰু এইখিনি ছাৰপ্ৰাইজ বুলিয়ে ক'লোঁ, বাকীখিনি বাৰু তেওঁৰ লগত যদি মিলাই মিলি কৰিব পাৰোঁ, দেখি থাকিব আপোনালোকে। আৰু কেনেকুৱা লাগিছে চাগে, ইমানো বেয়া লগা নাই ন, চিম্পল হ'লেও ভালেই লাগিছে চাগে।
আৰু বোলো ফটাফট পাকঘৰলৈ যাওঁ, অকণমান কাম আছে বোলো, জল্দি জল্দি কামখিনি শেষ কৰোঁ, লগতে তাৰপিছত একেবাৰে অকণমান জিৰণি লৈ লৈ মোক দেখি হয়তো গমেই পাইছে কিমান বেছি মানে ভাগৰুৱা হৈ আছোঁ, গতিকে ফটাফট কামখিনি শেষ কৰিলে, অকণমান বনোৱা মেলা কাম আছে সেইখিনি জল্দি জল্দি শেষ কৰি দিওঁ আৰু তাৰ আগতে বোলো ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিলোঁ, বহু বেছি দীঘল নকৰোঁ, কেনেধৰণৰ মানে ব্যস্ত হৈ পৰিছোঁ আৰু কি কাৰণত টাইমবোৰ দিওঁতে অকণমান খেলি মেলি হৈছে আপোনালোকে নিশ্চয় বুজিব পাৰিছে। কালিৰ কাৰণে এটা বহুত বেছি বিশেষ দিন হয় আৰু সকলোৱে মৰম আশীৰ্বাদ কৰিব যাতে অনাগত দিনবোৰ আমি সকলোৱে সকলো ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰোঁ, সাহসেৰে মানে সকলো ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈ মানে দূৰৰ সাহস হৈ থিয় হ'ব পাৰোঁ, গতিকে সকলোৱে মৰম আশীৰ্বাদ দিব। আগন্তুক ভিডিঅ'সমূহ মানে বহুত বেছি ধুনীয়া আৰু স্পেচিয়েল আহি আছে আৰু কালিৰ দিনটো মনটো বহুত যায়, মানে কালিৰ দিনটো আমাৰ স্পেচিয়েল, লগতে গম পাব দিয়ক চাই থাকিলে, এতিয়াই কৈ নিদিওঁ বাৰু, ভিডিঅ'বোৰ সকলোৱে চাব, মৰম দিব, গতিকে ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ নেক্সট ব্লগত, সকলো ভালে কুশলে থাকক।